অলপ আগতে আমাৰ এই পদুমনি টাউন 4 নম্বৰ আৰু 9 নম্বৰ ৱাৰ্ডত আৰু জিতু গোস্বামী ডাঙৰীয়া আৰু বিজেপিৰ ষ্টেট প্ৰেচিডেণ্ট সোমাই তেখেতে অৰুণোদয় ফৰ্ম আৰু মহিলাসকলক 10,000 টকা একাউণ্টত সোমাই দিব এটা মিছা প্ৰবঞ্চনা দি মানুহবিলাকক একত্ৰিত কৰি ফৰ্ম বিতৰণ কৰিছে আৰু এইটো মিডিয়াৰ মাধ্যমত কিছুমানে হেৰি কৰিছে, ভিডিঅ' ফুটেজ লৈছে আৰু এইবিলাক বৰ্তমান কোড অফ কণ্ডাক্ট লাগি আছে। এই কোড অফ কণ্ডাক্টৰ ভিতৰত এতিয়া কংগ্ৰেছে কেনেকৈ হেৰি ফৰ্ম বিতৰণ কৰিব বা বিজেপিয়ে কেনেকৈ ফৰ্ম বিতৰণ কৰে, এইটোতো কোনো দলীয় পক্ষই ফৰ্ম বিতৰণ কৰিব নোৱাৰে। এতিয়া বিজেপিৰ কৰ্মকৰ্তা এজিপিৰ কৰ্মকৰ্তাবিলাকে অৰুণোদয় ফৰ্ম ডিষ্ট্ৰিবিউট কৰি আছে। আমি মিডিয়াৰ যোগে প্ৰকাশ কৰিছোঁ যাতে এইটো নিৰ্বাচন আয়োগে এইটো বিহিত ব্যৱস্থা লয়, যাতে XYZ কোনো দলেই যাতে এইটো কৰিব নোৱাৰে। আজি বিজেপি কেনেকৈ কৰে আৰু বা কংগ্ৰেছে কেনেকৈ কৰিব বা এজিপি কেনেকৈ কৰে, আদাৰ্ছ ৱাই যিবিলাক দল আছে ৰাজনৈতিক দল সেইবিলাকে কোড অফ কণ্ডাক্টৰ মাধ্যমত প্ৰলোভনৰ ৰাজনীতি কৰিব নাপায়। এতিয়াকে বিশেষকৈ দেখা গৈছে যে বিজেপি কৰ্মকৰ্তাই গাঁৱে ভূঞে অলিয়ে গলিয়ে গৈ ৱাৰ্কাৰ লগাই সিহঁতে অৰুণোদয় ফৰ্ম আৰু মহিলাৰ একাউণ্টছত টকা 10,000কৈ ঢালি দিব আৰু কৈ আছে যে আপোনালোকে যদি বিজেপিত ভোট নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ ৰেচন কাৰ্ড কাটি দিব। সিহঁতে এইটো ক'ত ৰাত পেলায়। এইটো নিৰ্বাচনী আয়োগৰ আমি কাতৰ আহ্বান জনাইছোঁ, এইটো বিভাগীয় তৰফৰ পৰা একশ্যন হ'ব লাগে। যোনটো দলেই নকৰক সেইটো দলৰ প্ৰতি পূৰা একশ্যন হ'ব লাগে আৰু এইটো বিধি উলংঘন কৰি আছে। এতিয়া আমাৰ প্ৰত্যেকটো গাঁও পঞ্চায়তৰ পৰা খবৰ আহি আছে, তেওঁলোকে এইবিলাক ফৰ্ম বিতৰণ কৰি আছে। কি ফৰ্ম? এই অৰুণোদয় ফৰ্ম বিতৰণ কৰি আছে। এইবিলাক ভুৱা ফৰ্ম, একো কামত নিদিয়ে, মানুহক ভোটৰ কাৰণে প্ৰলোভন দি আছে। আৰু বৰহমপুৰৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াও বিভিন্ন সভা সমিতিয়ে কৈ আছে যে এইবিলাক দিবলৈ, কেতিয়াও ইলেকশ্যন কমিশ্যনে এইবিলাক নেদেখে নেকি। আৰু আমাৰ যি জিলা প্ৰশাসন আছে তেওঁলোককো অনুৰোধ কৰিছোঁ, ইলেকশ্যন কমিশ্যনাৰকো অনুৰোধ কৰিছোঁ, এইবিলাক ধৰিব লাগে। ৰুলিং পাৰ্টি হ'ল বুলি যিটা কাম কৰিব, নিৰ্বাচনী বিধি উলংঘা কৰিব, এইবিলাক আমি নামানো। যদি তেওঁলোকে বন্ধ নকৰে তেতিয়াহ'লে আমি আইনৰ আশ্ৰয় ল'ম বুলি কৈছোঁ। আৰু অতি সোনকালে এইবিলাক বন্ধ কৰিবৰ কাৰণে নিৰ্বাচন আয়োগ আৰু জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ।